হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন। এডভাৰটাইজমেণ্টটো আহিছে দ্য আছাম ষ্টেট টেক্সট বুক প্ৰডাকশ্যন এণ্ড পাব্লিকেশ্যন কৰ্প'ৰেশ্যন লিমিটেডৰ পৰা। কেইটামান পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে কি পদ আছে, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনি কথা এই ভিডিঅ'টিত আপোনালোকে গম পাব। ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাই লৈছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট, ৰিক্ৰুইটমেণ্ট নটিচ। আৰু আজিৰ যোনটো প্ৰথম পদ আছে, প্ৰথম পদটো হৈছে ডেপুটি একাডেমিক অফিচাৰ আৰ্টছ, যাৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন পলিটিকেল ছায়েন্স বা এডুকেশ্যন বা হিষ্ট্ৰী বা জিঅ'গ্ৰাফী। আৰু ইয়াত এটা পষ্টেই আছে। আৰু যিটো চেলাৰী হ'ব, চেলাৰীটো পে স্কেল থাকিব 22,000-ৰ পৰা 87,000 টকা, আৰু গ্ৰেড পে থাকিব 9,100 টকা। অভিজ্ঞতা থকাটো বিচাৰিছে। আৰু তেনেদৰে আজি দ্বিতীয় পষ্টটি হৈছে এছিষ্টেণ্ট মেনেজাৰ কমাৰ্চিয়েল ফৰ গোডাউন অফিচ, যাৰ বাবে কমাৰ্চৰ গ্ৰেজুৱেট হ'ব লাগিব, লগতে কম্পিউটাৰৰ ডিপ্ল'মা থাকিব লাগিব, আৰু ডিপ্ল'মা বা চাৰ্টিফিকেট ইন ষ্ট'ৰ বা ইনভেণ্টৰী মেনেজমেণ্টত থাকিলে এপ্লাই কৰিব পাৰিব। ইয়াত দৰমহাৰ যিটো স্কেল 14,000-ৰ পৰা ষ্টাৰ্ট হৈ 49,000 থাকিব, গ্ৰেড পে থাকিব 8,000 টকা। ইয়াত দুটা পষ্ট আছে আৰু ইয়াৰ বাবে অভিজ্ঞতা থকাটো বিচাৰিছে। যিসকলে ইণ্টাৰেষ্টেড হয় তথা ইলিজিবল হয়, তেওঁলোকে টেক্সটবুক corporation.assam.gov.in এই ৱেবছাইটটোত অলৰেডি অনলাইন ৰেজিষ্ট্ৰেশ্যন চলি আছে, এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লাষ্ট ডেট হ'ল অহা 17 অক্টোবৰ। বয়সৰ সীমা 21 ইয়াৰ্ছ মিনিমাম হ'ব লাগিব, আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু ৰিলেক্সেশ্যন থাকিব আপাৰ এজটো এজ পাৰ গভমেণ্ট নৰ্মছ। ছিলেকশ্যন প্ৰচিডিঅ'ৰত ইয়াত প্ৰথমে এপ্লাই কৰা কেণ্ডিডেটসকলৰ মাজৰ পৰা শ্বৰ্টলিষ্ট কৰিব, তাৰপাছত ইণ্টাৰভিউ হ'ব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।